মানুহৰ শৰীৰৰ দুটা অংগ আটাইতকৈ মূল্যৱান, আটাইতকৈ কিমতি হয়, আকৌ এই দুটা অংগই আটাইতকৈ নিকৃষ্ট, আটাইতকৈ বেয়া হয়। শুনিলে আচৰিত হ'ব। সাধাৰণতে যদি আপুনি কাৰোবাক সোধে মানুহৰ শৰীৰৰ সেই দুটা অংগৰ নাম কোৱা, যি দুটা অংগ আটাইতকৈ মূল্যৱান, আটাইতকৈ কিমতি হয়, আকৌ সেই দুটা অংগই আটাইতকৈ নিকৃষ্ট হয়, সাধাৰণতে মেক্সিমাম মানুহে আপোনাক কৈ দিব যে আল্লাহ তাআলাই দিয়া আমাৰ শৰীৰৰ সৰ্ব অংগই মূল্যৱান হয়, কিয়নো আমি এটা অংগ বনাব নোৱাৰোঁ। আমাৰ যেতিয়া কোনো এটা অংগৰ ঘাটি হয়, বেয়া হৈ যায়, চিকিৎসাৰ মাধ্যমত যদিও ভাল কৰা হয়, কিন্তু আগৰ দৰে নহয়, পৰিপূৰ্ণ নহয়, আমি এটা অংগ বনাব নোৱাৰোঁ। আল্লাহ তাআলাই যে আমাৰ শৰীৰৰ অংগবোৰ বনাইছে, সৃষ্টি কৰিছে, এক এক অংগ মূল্যৱান হয়, কিন্তু শৰীৰৰ সকলো অংগৰ ভিতৰত এনেকুৱা দুটা অংগ আছে, যি দুটা অংগ আটাইতকৈ মূল্যৱানো হয়, আকৌ সেই দুটা অংগই আটাইতকৈ নিকৃষ্ট হয়। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মনোযোগ দি শুনিব। লুকমান হাকিমক তেখেতৰ মালিকে, তেখেতৰ মুনিবে অৰ্ডাৰ দিছিল, আদেশ কৰিছিল, এটা মৰা জানুৱাৰ দিছিল, মৰা এটা জীৱ দিছিল, আৰু কৈছিল যে এই জানুৱাৰৰ আটাইতকৈ মূল্যৱান দুটা অংগ কাটি আনি মোক দিয়া। হজৰতে লুকমান হাকিম এজন আল্লাহৰ ওলি আছিল। তেখেতৰ জীৱনৰ আমলসমূহ আল্লাহ তাআলাই ইমানেই পচন্দ কৰিছে, তেখেতৰ চিন্তাধাৰা, জীৱনৰ বিশুদ্ধ আমল আল্লাহ তাআলাৰ ইমানেই পচন্দ হৈছে যে আল্লাহ তাআলাই লুকমান হাকিমৰ নামত কুরআনে কারিমত এটা সূরা অবতীর্ণ করে দিছে। সুবহানাল্লাহ, সূরা লুকমান নাজিল করে দিছে, যাতে কিয়ামতলৈকে যিমান উম্মত এই পৃথিৱীত আহিব, এই লুকমান হাকিমৰ পৰা শিক্ষা ল'ব, লুকমান হাকিমৰ নসিহত শিকিব, জীৱনত আমলত পৰিণত কৰিব, ইয়াৰ পৰা শিক্ষা ল'ব। আল্লাহ তাআলাই সূরা অৱতীৰ্ণ কৰি দিছে। লুকমান হাকিমক যেতিয়া তেখেতৰ মুনিবে, তেখেতৰ মালিকে আদেশ কৰিলে যে এই মৰা জানুৱাৰৰ আটাইতকৈ মূল্যৱান দুটা অংগ কাটি আনি মোক দিয়া, তেওঁ কি কৰিছে, সেই মুৰ্দা জানুৱাৰৰ দিল কাটিছে আৰু জিভা কাটিছে। এই দুটা অংগ কাটি মুনিবক আনি দেখাইছে, লওক এই জীৱৰ আটাইতকৈ মূল্যৱান দুটা বস্তু, দুটা অংগ। মুনিবে আকৌ তেখেতক আদেশ কৰিলে আৰু এটা মৰা জানুৱাৰ দিলে আৰু ক'লে যে এই জানুৱাৰৰ আটাইতকৈ নিকৃষ্ট দুটা অংগ কাটি আনি মোক দিয়া। লুকমান হাকিম সেই জানুৱাৰৰ জিভা কাটিলে আৰু তাৰ দিল কাটি আনি দিছে। মালিক যিজন মুনিব হয়, তেওঁ আচৰিত হৈছে। তোমাক যেতিয়া প্ৰথমতে ক'লো এই জীৱৰ আটাইতকৈ মূল্যৱান দুটা বস্তু কাটি আনা, তুমি জিভা আৰু দিল কাটি আনিছা, আকৌ যেতিয়া নিকৃষ্ট বস্তু, বেয়া বস্তু আনিবলৈ ক'লো, তেতিয়াও তুমি সেই দিল, সেই জিভা কাটি আনিছা, কাৰণটো কি? লুকমান হাকিম, তেওঁ হাকিম হয়, তেখেতৰ কথাত, চিন্তাধাৰাত হিকমত আছে। তেখেতক আল্লাহ তাআলাই ইমানেই হিকমত দান কৰিছিল, ইমানেই ইলম দান কৰিছিল, তেওঁ যেতিয়া কথা কয়, মানুহে সকলো কাজকৰ্ম এৰি, খানা পিনা এৰি তেখেতৰ কথা শুনি থাকে, ওচৰত আহি বহে, মানুহে সকলো পাহৰি যায়। তেখেতৰ নসিহতসমূহ আল্লাহ তাআলাই ইমানেই পচন্দ কৰিছে যে আল্লাহ তাআলাই কুরআনত এইবোৰ উল্লেখ কৰি দিছে। বহুত কেইটা নসিহত আল্লাহ তাআলাই কুরআনত উল্লেখ কৰিছে। লুকমান হাকিমে তেখেতৰ পুত্ৰক নসিহত কৰে, বেটা তুমি যেতিয়া মুচিৰ ওচৰত জোতা চিলাবলৈ যোৱা, তুমি জোতা খুলি ভৰিৰে দলি মাৰি নিদিবা। তেনেকুৱা যদি কৰা, সেইজনৰ কৰ্মক তুচ্ছ কৰা হ'ল, সেইজন ব্যক্তিক তুচ্ছ কৰা হ'ল। তুমি নিজে খুলি লৈ হাতেৰে আগবাঢ়ি দিবা, মুচিজনকো তুমি সন্মান দিবা, সেইজনো মানুহ হয়, তেওঁক তুচ্ছ নকৰিবা, অসন্মানী নকৰিবা। তুমি যেতিয়া ৰাস্তাৰে খোজকাঢ়ি যোৱা, তুমি সিনা টান কৰি বুকু ফুলাই ফুৰি নাথাকিবা। লা তামশি ফিল আৰদি মাৰহা ইন্নাকা লান তাখৰিকাল আৰদ ওয়া লান তাবলুগাল জিবালা তুলা। তুমি যেতিয়া জমিনেৰে খোজকাঢ়া, যেতিয়া মাটি দি খোজকাঢ়া, সিনা টান কৰি বুকু ফুলাই তুমি ফুৰি নাথাকিবা, কাৰণ তোমাৰ ভৰিৰে গছকি মাটি ফালি দিব নোৱাৰা, এই জমিন ফালি দিব নোৱাৰা। আৰু তুমি সিনা টান কৰি যে ফুৰি আছা, তুমি ইমানো ওখ নহয় যে পৰ্বত অতিক্ৰম কৰিব পাৰিবা। গতিকে তুমি যেতিয়া মাটিৰে খোজকাঢ়া, নম্ৰ ভদ্ৰ হৈ তুমি খোজকাঢ়ি যাবা। ইয়া বুনাইয়া লা তুশৰিক বিল্লাহ ইন্না শিৰকা লাজুলমুন আজিম। হে মোৰ মৰমৰ পুত্ৰ, মোৰ মৰমৰ বেটা, আল্লাহৰ লগত কাকো অংশীদাৰ নবনাবা। লুকমান হাকিমে তেখেতৰ পুত্ৰক নসিহত কৰে, আল্লাহৰ লগত কাকোৱে অংশীদাৰ নবনাবা, নিশ্চয় শিৰিক গুনাহে আজিম হয়। লুকমান হাকিম তেখেতৰ পুত্ৰক কয়, ইয়া বুনাইয়া ইন্নাহা ইন তাকু মিসকাল হাববাতিন মিন খারদালিন ফাতাকুন ফি সখরাতিন আও ফিস সামাওয়াত আও ফিল আরদ ইয়াতি বিহাল্লাহ ইন্নাল্লাহ লাতীফুন খাবীর। হে মোৰ মৰমৰ পুত্ৰ, পাপ কিংবা তো পুণ্য, সেয়া লাগিলে সৰিয়হৰ দানাতকৈ
আৰু সৰু হওক, সেয়া যদি তুমি পাহাৰৰ ভিতৰত পাথৰত নি লুকাই থৈ আহা, অথবা তুমি হাত আসমানত লুকাই থৈ আহা, হাত জমিনত যদি তুমি দাফন কৰা, সৰুতকৈ সৰু বস্তু যদি হয়, আল্লাহ তালাই সেয়া পোহৰত আনিব, প্ৰকাশ কৰি দিব। নিশ্চয় আল্লাহ পাক ক্ষুদ্ৰদৰ্শী হয়। লুকমান হাকিমৰ এইবোৰ নচিহত আল্লাহ তালাই ইমানেই পচন্দ কৰিছে যে কুৰআনে কাৰিমত আল্লাহ তালাই উল্লেখ কৰিছে। লুকমান হাকিমক যেতিয়া মালিকে প্ৰশ্ন কৰিলে, তেখেতৰ মুনিবে ক'লে যে ভাল বস্তু আনিবলৈ ক'লো, তুমি দিল আৰু জিভা কাটি আনিছা। আকৌ যেতিয়া বেয়া বস্তু আনিবলৈ ক'লো, সেই দিল আৰু জিভা কাটি আনিছা, কাৰণটো কি, ইয়াৰ ৰহস্য কি? লুকমান হাকিমে উত্তৰত কয় যে চাওক, মানুহৰ এই যে জিভা, মানুহৰ মুখ যদি সৎ ব্যৱহাৰ হয়, এই মুখৰ দ্বাৰাই মানুহে সন্মানিত হয়, পুৰস্কৃত হয়। অসমীয়াত এষাৰ কথা আছে, কথাতে কথা পায়, কথাতে কটা যায়, কথাতে বটা পায়। কথাতে কথা পায়, কথাতে কটা যায়, কথাতে বটাও পায়। আমি যেতিয়া কথা কওঁ, চিন্তা কৰি যদি কথা কওঁ, কোন সময়ত কি মজলিছত কি কথা মই কৈ আছোঁ, বাক্যষাৰ মই কি কৈ আছোঁ, যদি চিন্তা কৰি কথা কওঁ, এই কথাৰ মূল্য আছে। আৰু যদি মই সেইখিনি চিন্তা কৰি কথা নকওঁ, যি মুখেৰে আহিছে কৈ দিছোঁ, মোৰ সেই কথাৰ কোনো মূল্য নাথাকিব। সেই কথাৰ কাৰণে মই জাহান্নামত যাব লাগিব, ইহকালতো অসন্মানী হ'ব লাগিব, পৰকালতো জাহান্নামৰ আজাব মই ভোগ কৰিব লাগিব। যেতিয়া আমি কথা কওঁ, মা তালাফাজু মিন কাউলিন ইল্লা লাদাইহি ৰাকিবুন আতীদ, এজন মানুহে যেতিয়া কথা কয়, প্ৰত্যেকটি শব্দ, প্ৰত্যেকটি বাক্য নিৰীক্ষণ কৰাৰ আল্লাহ তালাই ফিৰিস্তা ৰাখি থৈছে, তেওঁলোকে হিচাপ কৰি আছে। ইয়াৰ বাহিৰেও আল্লাহ ৰব্বুল আলামিন ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ, আল্লাহ তাআলা সকলো বস্তুৰ ওপৰত কুদৰত ৰাখে, আল্লাহ তাআলাই হিচাপ ৰাখে। যেতিয়া আমি কথা কৈ আছোঁ, কোন সময়ত কি কথা মই কৈছোঁ, মোৰ মুখৰ দ্বাৰা কি লফজ, কি শব্দ উচ্চাৰণ হৈছে, সেয়া লিখিত হৈ আছে, স্ক্ৰীণত আহি আছে, দুই কান্ধত দুইজন ফিৰিস্তাই লিখি আছে। যদি মোৰ মুখৰ বাক্য যদি উচিত হয়, তেতিয়াহ'লে এই কথাৰ দ্বাৰা মই সন্মানী হ'ম, এই কথাৰ দ্বাৰা মোৰ মৰ্যাদা বৃদ্ধি হ'ব। যদি মোৰ কথাবোৰ কোনো ভেলু নাথাকে, অযথা কথা কওঁ, এই কথাৰ দ্বাৰা দুনিয়াতো অসন্মানী, পৰকালতো জাহান্নামৰ আজাব ভোগ কৰিব লাগিব। হাদিছ শৰীফত আহিছে, মান সাকাতা সালিমা, যিজনে মনে মনে থাকিল তেওঁ নাজাত পালে, তেওঁ মুক্তি পালে। ইয়াৰ মানে কি জানেনে? ইয়াৰ মানে হ'ল, তুমি যদি উচিত কথাটো ক'ব নাজানা, তেতিয়াহ'লে মনে মনে থাকা, সেয়াই তোমাৰ কাৰণে নাজাত হয়, তুমি তাতেই মুক্ত হৈ থাকিবা। যদি উচিত কথা ক'ব নাজানা, কোন মজলিছত, কোন ঠাইত কেনেকুৱা বাক্য তুমি প্ৰয়োগ কৰিব লাগিব, সেইখিনি কথা তুমি যদি নাজানা, তেতিয়াহ'লে তুমি কথা নক'বা, তুমি মনে মনে থাকা। এই মুখৰ দ্বাৰাই মানুহ জান্নাতি হ'ব, মুখৰ কথাৰ দ্বাৰাই মানুহৰ মৰ্যাদা বৃদ্ধি হয়। এই মুখৰ কথা যদি অসৎ ব্যৱহাৰ হয়, তেতিয়াহ'লে ইয়াৰ কাৰণে দুনিয়াতো বেইজ্জতি আৰু পৰকালতো জাহান্নামৰ আজাব ভোগ কৰিব লাগিব। লুকমান হাকিমে তেখেতৰ মালিকক, তেখেতক মুনিবক কৈ আছে, যদি এই জুবান ভাল হয়, যদি সৎ ব্যৱহাৰ হয়, তেতিয়াহ'লে এই মুখৰ কাৰণে মানুহ জান্নাতি হ'ব। আৰু যদি অসৎ ব্যৱহাৰ হয়, তেতিয়াহ'লে এই মুখৰ কাৰণে মানুহ জাহান্নামত যাব লাগিব। দ্বিতীয় নম্বৰত দিল, মানুহৰ অন্তৰ। অন্তৰ যদি পৰিষ্কাৰ হয়, অন্তৰত যদি আল্লাহ ৰসুলৰ মুহাব্বত থাকে, অন্তৰত যদি মানুহৰ প্ৰতি, আল্লাহৰ সৃষ্টিৰ প্ৰতি ভাল পোৱা থাকে, প্ৰেম ভাৱ থাকে, তেতিয়াহ'লে এই অন্তৰত মুহাব্বত থকাৰ কাৰণে, আল্লাহ ৰসুলৰ মুহাব্বত, আল্লাহৰ সৃষ্টি জগতৰ মুহাব্বত, মানুহৰ প্ৰতি প্ৰেম ভাৱ থকাৰ কাৰণে সেইজন ব্যক্তি দুনিয়াতো সন্মানী হ'ব, দুনিয়াতো মৰ্যাদাপূৰ্ণ হ'ব, পৰকালতো আল্লাহ তাআলাই সেইজন ব্যক্তিক জান্নাত দান কৰিব। সুবহানাল্লাহ। আৰু যদি এই অন্তৰ বেয়া হয়, অৰ্থাৎ অন্তৰত যদি মানুহৰ প্ৰতি ঘৃণা থাকে, মানুহৰ প্ৰতি দুশ্মনী থাকে, হিংসা থাকে, অন্তৰ জংকাৰ পৰি যায়, যাৰ কাৰণে ইহকালতো এইজন ব্যক্তি অসন্মানী হয়, মানুহৰ মজলিছত কোনো সন্মান নাপায়, তেওঁৰ জীৱনৰ আমলসমূহ, নামাজ, ৰোজা, সদকা, খৈৰাত, সকলো আমলসমূহ বৰবাদ হৈ যায়, আৰু পৰকালতো সেইজন ব্যক্তি জাহান্নাম ভোগ কৰিব লাগিব। সহিহুল বুখাৰীৰ বহুত দীঘলীয়া এটা ৰিৱায়ত হয়, এটা টুকুৰা মই পঢ়ি দিছোঁ। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আলা ওয়া ইন্না ফিল জাসাদি মুজগাহ ইযা সালুহাত সালুহাল জাসাদু কুল্লু ওয়া ইযা ফাসাদাত ফাসাদাল জাসাদু কুল্লু আলা ওয়া হিয়াল কলব। মনত ৰাখিবা, সকলো শৰীৰৰ ভিতৰত, সকলো দেহাৰ ভিতৰত
এটি মাংসৰ টুকুৰা আছে, এটা লুথুৰা মাংসৰ টুকুৰা আছে। যেতিয়ালৈকে সেই মাংস টুকুৰা সহি সালিম হৈ থাকে, ভাল হৈ থাকে, গোটেই শৰীৰ ভাল হৈ থাকে। আৰু যেতিয়া নেকি সেই মাংস টুকুৰা বেয়া হৈ যায়, পচি যায়, গোটেই শৰীৰ নষ্ট হৈ যায়, পচি যায়। আলা ওয়াহিয়াল কলব, মনত ৰাখিবা, সেয়া তোমালোকৰ অন্তৰ হয়। অন্তৰ যদি পৰিষ্কাৰ হয়, অন্তৰত যদি আল্লাহৰ প্ৰতি মহাব্বত, আল্লাহৰ ৰসুলৰ প্ৰতি মহাব্বত, সৃষ্টি জগতৰ প্ৰতি মহাব্বত, মানুহৰ প্ৰতি প্ৰেম ভাৱ আৰু মহাব্বত থাকে, তেতিয়াহ'লে মোৰ এই আমলৰ কাৰণে ইহকালতো আল্লাহ তাআলাই সন্মান মৰ্যাদা বৃদ্ধি কৰিব, মানুহৰ মহাব্বত, মানুহৰ মজলিছত আল্লাহ তাআলাই উচ্চ স্থান দিব, আৰু পৰকালতো আল্লাহ তাআলাই জান্নাত দান কৰিব। যদি অন্তৰ বেয়া হৈ যায়, অন্তৰত যদি মানুহৰ প্ৰতি হিংসা থাকে, ইহকালতো বেইজ্জতি, অসন্মানী হ'ব, পৰকালতো জাহান্নাম ভোগ কৰিব লাগিব। সেইকাৰণে মানুহৰ শৰীৰৰ আটাইতকৈ মূল্যৱান এই দুটি অংগ হয়, আৰু আটাইতকৈ নিকৃষ্ট হয় এই দুইটি অংগ। আল্লাহ তাআলাই আমাক সকলোকে এই দুইটি অংগ সৎ ব্যৱহাৰ কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালৰ সকলো কল্যাণ দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।